আজি অসমত যি পৰিস্থিতি চলি আছে যে কিছুমান সংখ্যালঘু মানুহে কিছুমান মানুহৰ বয়ত সঁচা কথাটো ক'বলৈ ভয় পাইছে। 2001 চনৰ পৰা 2015 চনলৈকে মানুহ যেনেকৈ আছিলে এতিয়া এই পৰিস্থিতিত সেই পৰ্যায়ত মানুহ নাই। তেতিয়া মানুহে যিকোনো কথা হ'লে অপেন কৰিব পাৰিছে, কিন্তু এতিয়া মানুহে ছ'চিয়েল মিডিয়াত আহি পেলাই কিবা এটা ভিডিঅ' বনালেও ভয় লাগি যোৱা যেন লাগে। আমি সংখ্যালঘু মানুহক এটা অনুৰোধ জনাম যে আপোনালোকে ভোট দি এনেকুৱা এখন চৰকাৰ নিৰ্বাচন কৰক যাতে আগন্তুক দিনত আমাৰ অসমৰ ভৱিষ্যত যাতে ভাল দিশলৈ গতি কৰে। 2015 চনৰ পাছত এই 2025 চনলৈকে যিখন চৰকাৰে আমাৰ এই দেশখন চলাই আছে, আমি চাইছোঁ প্ৰতিটো পাৰ্টে হিন্দু মুছলমানৰ ওপৰত ৰাজনীতি চলি আছে। এনেকৈ ৰাজনীতি কৰিলে আমাৰ দেশখন কেনেকৈ আগবাঢ়ি যাব? আমাৰ দেশখন আগবঢ়াই নিবলৈ হ'লে আমাৰ দেশৰ ল'ৰা ছোৱালীৰ প্ৰতি আমাৰ লক্ষ্য ৰাখিব লাগিব, শিক্ষা দীক্ষাত আমাৰ গুৰুত্ব দিব লাগিব। আৰু এই যিখন চৰকাৰ শিক্ষা দীক্ষাৰ পিনে লক্ষ্য নিদি পেলাই কেনেকৈ ল'ৰা ছোৱালীবিলাক বিপদৰ পথত ঠেলি দিব পৰা যায় সেই পদ্ধতিহে কৰি আছে। এতিয়া ল'ৰা ছোৱালীৰ হাতত যি পৰিস্থিতি কলম উঠাই দিব লাগে, আৰু আমাৰ অসম চৰকাৰে আৰ্মছ লাইচেঞ্চ দিছে। আগতে যেতিয়া আৰ্মছ লাইচেঞ্চ দিয়া নাছিলে বা দিয়াৰ কথা কোনো উল্লেখ নাছিলে বা উল্লেখ কৰা নাছিলে, তেতিয়া কি মানুহসকলে জীৱিত হৈ নাছিলে? কিমান দিন ধৰি মানুহে বসবাস কৰি আছে, বন্দুকৰ কোনো প্ৰয়োজন নহয়, এতিয়া কিয় বন্দুকৰ প্ৰয়োজন হয়? এইটো আকৌ কেনেকুৱা ৰাজনীতি? গতিকে আমি সংখ্যালঘু মানুহক আমি এটা কথা অনুৰোধ জনাম যে আপোনালোকে এনেকুৱা চৰকাৰ এখন নিৰ্বাচন কৰক যাতে আমাৰ দেশৰ ভৱিষ্যত ভাল হয়, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হয়। কেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিব পৰা যায়, আমাৰ দেশখনক কেনেকৈ আগবঢ়াই নিব পৰা যায়, অসমখনক কেনেকৈ আগবঢ়াই নিব পৰা যায়, সেইটো চিন্তাহে আমাৰ কৰিব লাগিব। এই হিন্দু মুছলমান কৰা ৰাজনীতিবিলাক বন্ধ কৰিব লাগে। এইবিলাক ৰাজনীতিৰ বাহিৰে বেলেগ একো নহয়। এইবিলাক লৈ ৰাজনীতি কৰিলে ল'ৰা ছোৱালীবিলাক ধ্বংস হয়।